নমস্কাৰ মই সুদৰ্শন যোৱা 23 জুলাইত প্ৰকাশ পালে মহাৰাষ্ট্ৰৰ বিধানসভা নিৰ্বাচনৰ ফলাফল সকলোকে হতচকিত কৰি আচৰিত ধৰণে আসন লাভ কৰিলে এনডি বা মহাজোঁটীয়ে 288 জনীয়া মহাৰাষ্ট্ৰৰ বিধানসভাত বিজেপিয়ে পালে 132খন আসন সহযোগী একনাথ সিন্দেপন্থী শিৱসেনাই পালে 57খন আসন আন এক সহযোগী অজিত পাৱাৰপন্থী এনচিপিয়ে পালে 41খন আসন মুঠতে মহাজোঁটীৰ হাতত থাকিল 230ৰো অধিক আসন বিপৰীতে ইণ্ডিয়া গোট বা মহাবিকাশ আঘাৰীয়ে পালে মাত্ৰ 52খন আসন কিন্তু তাৰ পাছৰ পৰাই উত্থাপিত হৈ আহিছে বহুতো প্ৰশ্ন বিশেষকৈ ভোট গণনাক লৈ বিৰোধীয়ে উত্থাপন কৰি আহিছে প্ৰশ্ন সাধাৰণ নাগৰিকেও তুলিছে প্ৰশ্ন নিৰ্বাচন অনুষ্ঠিত হোৱাৰ আগতেই বিৰোধীয়ে ভাৰতৰ নিৰ্বাচন আয়োগক অভিযোগ দিছিল যে শাসকীয় পক্ষই প্ৰতিটো সমষ্টিত 10,000 বিৰোধী সমৰ্থনকাৰী ভোটাৰৰ নাম ভোটাৰ তালিকাৰ পৰা নোহোৱা কৰিছে আৰু 10,000 কৈ ভুৱা ভোটাৰৰ সৃষ্টি কৰিছে অৱশ্যে সেই সন্দৰ্ভত এতিয়ালৈ কোনো তদন্ত ঘোষণা কৰা নাই ভাৰতৰ নিৰ্বাচন আয়োগে পিছে এইবাৰ প্ৰকাশ পাইছে আন এক খবৰ কি এই খবৰ জানিম আজিৰ প্ৰতিবেদনত মহাৰাষ্ট্ৰৰ এখন গাঁৱত হ'ব পুনৰ নিৰ্বাচন বেলট পেপাৰেৰে নিৰ্বাচন অনুষ্ঠিত কৰিব খোদ গাঁওবাসীয়ে হয় আপুনি ঠিকই শুনিছে মহাৰাষ্ট্ৰৰ সোলাপুৰ জিলাৰ মাৰ্চিৰছ সমষ্টিৰ অন্তৰ্গত মাৰ্কাৰৱাৰী গাঁৱত গাঁওবাসীয়ে লৈছে এক যুগান্তকাৰী সিদ্ধান্ত গাঁওখনত আছে প্ৰায় 1900 লোক এই গাঁৱৰ ৰাইজে সিদ্ধান্ত লৈছে যে তেওঁলোকে পুনৰ নিৰ্বাচন অনুষ্ঠিত কৰিব কিন্তু ইভিএমত বিশ্বাস নাই তেওঁলোকৰ বেলট পেপাৰেৰেহে পুনৰ নিৰ্বাচনৰ পৰিকল্পনা কৰিছে গাঁওবাসীয়ে এই উদ্দেশ্যে তেওঁলোকে পুনৰ নিৰ্বাচন অনুষ্ঠিত কৰিবলৈ স্থানীয় বিষয়াক আবেদন পত্ৰ পৰ্যন্ত দিয়ে তাৰ উপযুক্ত সঁহাৰি নোপোৱাত নিজেই পুনৰ নিৰ্বাচন অনুষ্ঠিত কৰাৰ মন মেলিছে গাঁওবাসীয়ে উল্লেখ্য যে ইভিএমৰ ফলাফলক লৈ অসন্তুষ্ট গাঁওবাসী কিন্তু কিয় শেহতীয়াকৈ প্ৰকাশ পোৱা ফলাফলত গাঁওখনত বিজেপিৰ প্ৰাৰ্থী ৰাম সাতপুতে লাভ কৰে 1003টা ভোট তাৰ বিপৰীতে শৰদ পাৱাৰপন্থী নেশ্যনেলিষ্ট কংগ্ৰেছ দলৰ বা এনচিপিৰ প্ৰাৰ্থী উত্তম ৰাও জনকৰে লাভ কৰে 843টা ভোট তাতেই ক্ষুব্ধ হয় এনচিপি প্ৰাৰ্থীগৰাকী আৰু তেওঁৰ সমৰ্থক মালচিৰা সমষ্টিত 13,047টা ভোটত জয়ী হোৱাৰ পাছতো গাঁওখনত পুনৰ ভোট গ্ৰহণ অনুষ্ঠিত কৰাৰ দাবী তুলিছে এনচিপি দলৰ বিধায়কগৰাকীয়ে তেওঁৰ যুক্তি হ'ল সেই গাঁওখনত আছে তেওঁৰ আটাইতকৈ বেছি আনুগত্যশীল সমৰ্থক বিগত নিৰ্বাচনসমূহত তেওঁ সদায় গাঁওখনত সৰ্বাধিক ভোট লাভ কৰি আহিছে গতিকে বেলট পেপাৰেৰে পুনৰ ভোট গ্ৰহণৰ দাবী তোলে তেওঁ ইফালে গাঁওখন হৈছে ধনগৰ সম্প্ৰদায় প্ৰধান গাঁও এনচিপিৰ বিধায়ক উত্তম ৰাও জনকৰো হৈছে ধনগৰ সম্প্ৰদায়ৰে লোক গতিকে গাঁওবাসীও হতবাক হৈছিল নিৰ্বাচনী ফলাফল দেখি গতিকে গাঁও পঞ্চায়ত পৰ্যায়ত আলোচনা কৰি গাঁওবাসীয়ে স্থানীয় বিষয়াক পুনৰ ভোট গ্ৰহণ অনুষ্ঠিত কৰিবলৈ আহ্বান জনায় বেলট পেপাৰৰ মাধ্যমেৰে এই ভোট গ্ৰহণ কৰিবলৈ গাঁওবাসীয়ে আহ্বান জনায় কিন্তু তেওঁলোকৰ আহ্বান প্ৰত্যাখ্যান কৰাত গাঁওবাসীয়ে নিজেই পুনৰ নিৰ্বাচন অনুষ্ঠিত কৰাৰ কথা ঘোষণা কৰে সেইবাবে আগন্তুক 5 ডিচেম্বৰলৈ গাঁওখনত কাৰফিউ জাৰি কৰিছে আৰক্ষী প্ৰশাসনে ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতা 2023ৰ 163 নম্বৰ অনুচ্ছেদৰ অধীনত এই কাৰফিউ জাৰি কৰা হৈছে অতি কমেও 50 গৰাকী আৰক্ষী তাত মুতায়ন কৰা হৈছে এতিয়া পৰৱৰ্তী সময়ত লক্ষণীয় হ'ব যে গাঁওবাসীয়ে এই ক্ষেত্ৰত কি নতুন সিদ্ধান্ত গ্ৰহণ কৰে